নমস্কাৰ, পোনপ্ৰথমে শূন্য আছাম চেনেলটোত অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম SSC GD ডকুমেণ্টছৰ বিষয়ে, যিটো নেকি আমাৰ ডকুমেণ্টছত কিছুমান কেণ্ডিডেটৰ ভুল থাকে। ক্লাছ 10 হওক, হাই ছেকেণ্ডেৰী হওক, এই দুটা লেভেলত কিছুমানৰ মাদাৰ নাম হওক, ফাদাৰ নাম হওক, কিছুমান ভুল থাকে। কিছুমান এটা আখৰ ভুল থাকে, কিছুমানৰ দুটা আখৰ ভুল থাকে। এনেকুৱাকৈ মই আপোনালোকক ক'ব বিচাৰিছোঁ যে কিছুমান মাদাৰৰ নামটো যদি এডমিট কাৰ্ডত ভুল হৈ আছে আৰু মেট্ৰিক লেভেলত যেতিয়া ভুল হৈ আছে, মেট্ৰিকৰ এডমিট কাৰ্ডত ভুল হৈ আছে মাদাৰ নামটো, আৰু নেক্সট যিটো নেকি হাই ছেকেণ্ডেৰী এডমিট কাৰ্ডত অমুক হৈ আছে, বেলেগ বেলেগ হৈ আছে দুটাত, আৰু তেনেকুৱাও হয়। আৰু তাৰ ক্ষেত্ৰতো আৰু কিছুমান মেট্ৰিকতো চাৰ্টিফিকেটটো ভুল হৈ থাকে মাদাৰ নামটো। সেনেকুৱাকৈ কিছুমান মেট্ৰিক পৰীক্ষা দি উঠা কেণ্ডিডেট থাকে, তেনেকুৱাকৈ মেট্ৰিক পৰীক্ষা দি উঠি SSC GDত এপ্লাই কৰা কেণ্ডিডেট থাকে। তেনেকুৱাকৈ কিছুমান মেট্ৰিকৰ চাৰ্টিফিকেটতো কিছুমান ভুল থাকে, মাদাৰ নাম হওক, ফাদাৰ নাম হওক, তেনেকুৱাকৈ তাৰ বিষয়ে আমি আলোচনা কৰিম। সেই ভুল হৈ থকাত আমাৰ কিছুমান প্ৰব্লেম দেখা দিব নেকি, যেতিয়া নেকি আমাৰ SSC GDত ফাইনেল যিটো নেকি ডকুমেণ্টছ ভেৰিফিকেশ্যন হয়, তেতিয়া আমাৰ প্ৰব্লেম দিব নেকি, তাৰ বিষয়ে আলোচনা কৰিম। এজন কেণ্ডিডেটে মোক ভিডিঅ'ৰ থ্ৰুৱেদি সুধি আছে, যে কমেণ্টত সুধি আছে যে মোৰ প্ৰব্লেম হৈ আছে, ধৰ ক্লাছ 10ত অমুক আছে আৰু হাই ছেকেণ্ডেৰীত অমুক আছে বুলি কিনে মোক সুধি আছে। তাৰ কাৰণে মই এই ভিডিঅ'টো লৈ আহিলোঁ, আৰু এই কাৰণে ভিডিঅ'টো লৈ আহিলোঁ যে কিছুমান বহুত কেণ্ডিডেট আছে যে এনেকুৱাকৈ মাদাৰ নাম আৰু ফাদাৰ নাম ভুল হৈছে। তাৰ কাৰণেও এই ভিডিঅ'টো লৈ আহিলোঁ, কিছুমান কেণ্ডিডেটৰ কাৰণে হেল্পফুল হ'বৰ কাৰণে। সেইকাৰণে মই এই ভিডিঅ'টো লৈ আহিলোঁ, কাৰণ মই এই ভিডিঅ'টো মোৰ ক্ষেত্ৰতো হৈছিলে, মোৰ ক্ষেত্ৰতো মানে এডমিট কাৰ্ডত ভুল আছিলে। মোৰ মাদাৰ নাম ক্লাছ যেতিয়া নেকি 9ত আছিলোঁ, ক্লাছ 9ত মই থাকোঁতে তাৰমানে মোৰ মাদাৰ নামটো বেলেগ হ'ব লাগিছিলে, মই বেলেগ দি পালোঁ। তেনেকুৱাকৈ মই নাজানো, তেতিয়া স্পেলিং মানে এটা ভুল হৈ গ'ল। তেনেকুৱাকৈ ভুল হৈ যোৱাৰ কাৰণে মোৰ মানে এতিয়া একো প্ৰব্লেম নাই বাৰু। তেনেকুৱাকৈ ভুল হৈছিলে, মই কেতিয়াও সেইটো শুধৰোৱা নাছিলোঁ। সেইটো শুধৰাব পাৰে, যিটো বৰ্ডত যাই কিনে শুধৰাব পাৰে, কিন্তু মই শুধৰোৱা নাছিলোঁ। তেনেকুৱাকৈ মই আপোনালোকক কওঁ, মই যেতিয়া যোৱাবাৰ SSC GD পাছ কৰিছিলোঁ, তেতিয়াও মোৰ এটা মনত ভয় আছিলে যে মোৰ ডকুমেণ্টছত ভুল হৈ আছে, মই এতিয়া কি কৰিম। মোৰ মাদাৰ নামটো মোৰ মেট্ৰিকৰ যিটো নেকি এডমিট কাৰ্ডত হওক, চবতে হওক, মোৰ গোটেই ডকুমেণ্টছখিনিতে মোৰ ভুল হৈ আছে মাদাৰ নামটো। তেনেকুৱাকৈ মোৰ বহুত ভয় লাগিছিলে। মোৰ এতিয়া মাৰ্কো বেছি আছে, তেনেকুৱাকৈ মোৰ এতিয়া চাকৰিটো হ'লে মই কি কৰিম। মেডিকেল পাছ কৰাৰ পিছত মোৰ ফাইনেল ৰিজাল্ট আহি যাব, তেনেকুৱাকৈ মই ভাবি আছিলোঁ। যেতিয়া মই SSC GD পাছ কৰিছিলোঁ যোৱাবাৰ এক্সাম, তেতিয়া মই ভাবিছিলোঁ বাই চান্স যদি মই পৰীক্ষাটো পাছ কৰিলোঁ, তাৰপিছত ফিজিকেল দিব গ'লোঁ। ফিজিকেল দিব যাওঁতেও মোৰ মনত মানে এটা ভয় লাগি আছিলে যে মোৰ কি হ'ব এতিয়া, এডমিট কাৰ্ডত মোৰ মাদাৰ নাম ভুল হৈ আছে, মোৰ কি হ'ব। তেনেকুৱাকৈ মোৰ ক্ষেত্ৰতো হৈছিলে, আপোনালোকৰ ক্ষেত্ৰতো হৈ আছে মই জানো। যিসকলৰ আপোনালোকৰ ক্ষেত্ৰত হৈ আছে, আপোনালোকে চিন্তা কৰিব নালাগে, ভয় কৰিব নালাগে। ময়ো ভয় খাইছিলোঁ, ময়ো ভয়টো এতিয়া নোহোৱা হৈ গৈছে। তেনেকুৱাকৈ যোৱাবাৰ তেনেকুৱাকৈ মই দিছিলোঁ। আপোনালোকে চিন্তা কৰিব নালাগে। মই আপোনালোকক কৈ আছোঁ কি কৰিব লাগে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক। আপোনালোকে কৰিব, যেতিয়া এতিয়া আপোনালোকৰ ফিজিকেল আছে, SSC যেতিয়া ফিজিকেল আছে, আপোনালোকৰ ফিজিকেল কেতিয়া হ'ব সেইটো মই নাজানো, কিন্তু ফিজিকেল অলৰেডি হ'বলৈ গৈ আছে। এইবাৰ লেট হৈছে ফিজিকেল, যোৱাবাৰতকৈ এইবাৰ বহুত লেট হৈ আছে। কামবোৰ কিয় লেট কৰিছে নাজানো, কিন্তু SSCত বহুত ফাষ্টলি কাম কৰে, কিন্তু এইবাৰ লেট হৈছে অকণমান। আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকৰ ফিজিকেল আহি আছে। আপোনালোকে ভালদৰে ফিজিকেল প্ৰেক্টিছ কৰি থাকক আৰু ভাল এটা পাৰফৰ্মেঞ্চ দেখাওক। সেইখিনিয়ে আপোনালোকক জনালোঁ। আৰু যেতিয়া আপোনালোকে ফিজিকেল দিব যাব, এডমিট কাৰ্ড আহিব, আপোনালোকে ফিজিকেল দিব যাওক, কোনো প্ৰব্লেম নাই। আপোনালোকে ফিজিকেলটো দিয়া হওক, আৰু ফৰ্মেটকেইটা বনাই কিনে ফিজিকেলটো দিয়া হওক। দি অহাৰ পিছত আপোনালোকে নেক্সটত আপোনালোকৰ মেডিকেলৰ কাৰণে কাট অফ মাৰিব। মেডিকেলৰ কাৰণে কাট অফ মৰাৰ পিছত আপোনালোকৰ মেডিকেলৰ নাম আহি গ'ল। আহি যোৱাৰ পিছত আপোনালোকে মেডিকেলত যেতিয়া ফাইনেল এটা ডকুমেণ্টছ ভেৰিফিকেশ্যন হয়, সেই ফাইনেল ডকুমেণ্টছ ভেৰিফিকেশ্যন সময়তো মই মানে সেই নামটোৰ কাৰণে একো কৰা নাছিলোঁ, কোনো প্ৰব্লেম নাই। তেনেকুৱাকৈ ফাইনেল ভেৰিফিকেশ্যনত আপোনালোকে এটা কাম কৰিব পাৰে, কিন্তু মই লৈ যোৱা নাছিলোঁ।
আপোনালোকে এটা কাম কৰিব পাৰে, সেই ফাইনেল যিটো নেকি মেডিকেলৰ সময়ত আপোনালোকৰ ফাইনেল ভেৰিফিকেশ্যন হয়, ডকুমেণ্টছ আপোনালোকক অলৰেডি চেক কৰে ডকুমেণ্টছ। আৰু মই কওঁ ফিজিকেল সময়ত কিন্তু ডকুমেণ্টছ ইমান চেক নকৰে। ডকুমেণ্টছ এই মাৰ্কশ্বিট এনেকুৱা কিবা কি মই পাহৰিলোঁ, এনেকুৱাকৈ চেক কৰিছিলে। কিন্তু ফিজিকেলত ইমান এটা ডকুমেণ্টছ চেক কৰি নাথাকে। মেইন হ'ল মেডিকেলত আপোনালোকক সম্পূৰ্ণৰূপে ডকুমেণ্টছ চেক কৰিব, ডকুমেণ্টছ অল চেক কৰিব। কাষ্ট চাৰ্টিফিকেটৰ পৰা আদি কৰি গোটেই চেণ্ট্ৰেলৰ কাষ্ট চাৰ্টিফিকেটৰ পৰা আদি কৰি গোটেইখিনি লাগিব মেডিকেলত। আপোনালোকৰ ডকুমেণ্টছ ফাইনেল ভেৰিফিকেশ্যন তেতিয়াই হয়। তেতিয়া আপোনালোকে এটা কাম কৰিব পাৰিব যে এটা এফিডেভিট বনাই ল'ব যে মোৰ মাদাৰৰ নাম এনেকৈ ভুল হৈ আছে বুলি কিনে আপোনালোকে এফিডেভিট এটা বনাই ল'ব। মাদাৰৰ নাম অমুক হৈ আছে, তমুক হৈ আছে, তেনেকুৱাকৈ আপোনালোকে এফিডেভিট এটা বনাব লাগে। সেই এফিডেভিটটো আপোনালোকে কৰ্টত গৈ কিনে আপোনালোকে ধুনীয়াকৈ উকিলক লগ ধৰি আপোনালোকে এই এফিডেভিটটো ধুনীয়াকৈ টাইপিং কৰি কিনে আপোনালোকে বনাই লওক। আপোনালোকে জানে এফিডেভিট কেনেকুৱাকৈ বনায়, আপোনালোকে তেনেকুৱাকৈ এফিডেভিটটো বনাই কিনে চাইনটো আনি লওক। তাৰপিছত সেই ডকুমেণ্টছৰ ওপৰত আপোনালোকে সেই এফিডেভিটটো বনাব লাগিব। কিন্তু মই বনোৱা নাছিলোঁ এফিডেভিট। কাৰণ কিয় বনোৱা নাছিলোঁ, যেতিয়ালৈকে চলিব তেতিয়ালৈকে চলি থাকক এনেকুৱাকৈ মই ভাবিছিলোঁ। কাৰণ মই যেতিয়া ফাইনেল মেৰিট আহিব, যেতিয়া ফাইনেল মেৰিট অহাৰ পিছত আপোনালোকক এটা যেতিয়া ট্ৰেইনিঙত বোলাব, ট্ৰেইনিঙত মাতিলে তাৰপিছত আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। সেই ডকুমেণ্টছ ভেৰিফিকেশ্যন সময়ত যদি আপোনালোকৰ অমুক নামটো ভুল হৈ আছে, আপোনাক টাইম দিব। টাইম দিয়াৰ পিছত তেতিয়াও আপোনালোকে এফিডেভিটটো বনাই নিবৰ কাৰণে টাইম এটা পাব, আৰু সেইটো আপোনালোকে কৰিব পাৰে। আৰু মই আপোনালোকক কওঁ, যেতিয়ালৈকে সিহঁতে নামৰ ওপৰত একো ভুল দেখা পাই কেনে একো নকয়, তেতিয়ালৈকে আপোনালোকৰ চিন্তা কৰিব নালাগে, একো প্ৰব্লেম নহয়। আপোনালোকে সেই মাত্ৰ এফিডেভিটটো বনাই ল'লে আপোনালোকৰ টেনশ্যন ফ্ৰী। আপোনালোকৰ এফিডেভিটটো বনোৱাটোৱে মেইন কাৰণ। আপোনালোকে নামৰ ওপৰত ভুল হৈ আছে, যিটো নাম আপোনালোকৰ মাদাৰ হওক ফাদাৰ হওক, যিটো নাম আপোনালোকৰ ভুল হৈ আছে, ক্লাছ 10 হওক, হাই ছেকেণ্ডেৰী লেভেলৰ হওক, আপোনালোকৰ যে বেলেগ হৈ আছে, তেতিয়া আপোনালোকে সেই এফিডেভিটটো তেনেকুৱাকৈ মাদাৰ নামৰ ওপৰত বা সেই এফিডেভিটটো বনাই লওক। আপোনালোকে চিন্তা কৰিব নালাগে। সেই যেতিয়া আপোনালোকৰ এই এফিডেভিটটো খুজিব, তেতিয়া আপোনালোকে ছাবমিট কৰিব লাগিব। তাতে আপোনালোকে ছাবমিট কৰি দিলে আপোনালোকৰ কোনো টেনশ্যন নাই। আপোনালোকে চাকৰি পোৱা নোপোৱা কোনো টেনশ্যন নাই, আপোনালোকে পাবই চাকৰি। আপোনালোকে টেনশ্যন কৰিব নালাগে, ডকুমেণ্টছৰ ওপৰত কোনো টেনশ্যন নাই। আপোনালোকে যদি মাদাৰ নাম ভুল আছে কোনো টেনশ্যন নাই, ফাদাৰ নাম যদি ভুল আছে কোনো টেনশ্যন নাই, আপোনালোকে পাবই চাকৰি। কাৰণ মাদাৰ আপোনাৰে হয়, কাৰণ মাদাৰ মোৰে হয়। এনেকুৱাকৈ আপোনালোকৰ সেই মাদাৰজন, সেই মাজন আপোনাৰো হয়, কোনোবা বেলেগৰ নহয়। কাৰণ সেইটো সিহঁতেও জানে আৰু তুমিও জানা। সেইকাৰণে সেই নামটো তোমাৰ মাৰে হয় আৰু কাৰো নহয়। সেনেকুৱাকৈ আপোনালোকে চিন্তা কৰিব নালাগে। সেইকাৰণে এফিডেভিটটো ধুনীয়াকৈ বনাই লওক। আপোনালোকে এতিয়া বনাব নালাগে, এতিয়া আপোনালোকৰ ফিজিকেল আহি আছে, ফিজিকেল আপোনালোকে ধুনীয়াকৈ ক্লিয়াৰ কৰি আহক। আপোনালোকে এতিয়া সেই ডকুমেণ্টছৰ ওপৰত চিন্তা কৰিব নালাগে, মাত্ৰ ধ্যান দিয়ক আপোনালোকে ফিজিকেলটো ধ্যান দিয়ক। ফিজিকেলটো আপোনালোকে ধুনীয়াকৈ পাছ কৰি আহক। পাছ কৰি অহাৰ পিছতে আপোনালোকে এফিডেভিটটো বনাই থৈ দিব পাৰে। আপোনালোকে এফিডেভিটটো ধুনীয়াকৈ বনাই ল'ব। বনাই লোৱাৰ পিছত আপোনালোকক টেনশ্যন ফ্ৰী, আপোনালোকে ধুনীয়াকৈ বনাই লওক। এতিয়া বনাব নালাগে। যেতিয়া ফিজিকেল পাছ কৰি আহিব, তেতিয়া আপোনালোকে যেতিয়া মেডিকেলৰ কাট অফ মাৰিব, মেডিকেলৰ কাট অফ মাৰাৰ পিছত আপোনাৰ নাম আহি গ'ল। ছাপ'জ আপোনালোকৰ নাম আহি গ'ল, নাম অহাৰ পিছত আপোনালোকে সেই মেডিকেলৰ যেতিয়া দিব যাব, তেতিয়া আপোনালোকে ধুনীয়াকৈ এফিডেভিটটো বনাই লওক। এইটোৱে সুবিধা। আৰু মই কিন্তু কৰা নাছিলোঁ, মই কিন্তু এফিডেভিট কোনো বনোৱা নাছিলোঁ। আৰু লাষ্ট পৰ্যায়ত মই বনাম বুলি কিনে ৰখি আছিলোঁ। লাষ্ট পৰ্যায় মানে যেতিয়া মোৰ চাকৰি হোৱাৰ পিছত, যেতিয়া মোৰ ফাইনেল মোৰ চিলেকশ্যন হৈ কিনে যেতিয়া মোক ট্ৰেইনিঙত মাতিব, ট্ৰেইনিঙত মাতাৰ পিছতহে মই যেতিয়া মাতিব, মই ডকুমেণ্টছ অল ৰেডি কৰি কিনে এফিডেভিটটো বনাই লৈ যাম বুলি কিনে মই এফিডেভিটটো বনোৱা নাছিলোঁ। সেইটোও কৰিব পাৰে, আপোনাৰ কথা। আৰু আপোনালোকক মই এনেকুৱাকৈ মোৰ যিটো ক্ষেত্ৰত মোৰ ভয় লাগিছিলে, সেই আপোনালোকৰ ভয়টো নোহোৱা হৈ যাব এতিয়া। মই যিটো আপোনালোকক ক'লোঁ, এইখিনি আপোনালোকক জনাই দিলোঁ আপডেট। আপোনালোকে যে ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু এই চেনেলটো যদি আপোনালোকে প্ৰথমবাৰ আহিছে, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব নাপাহৰিব। আৰু মই আপোনালোকক কওঁ যে
মোৰ চেনেলটো আপোনালোকে ছাপোৰ্ট কৰক। মই এনেকুৱা ভিডিঅ' আপোনালোকক ইনফৰমেশ্যন দি যাই থাকিম। আৰু যিমান পাৰে আপোনালোকে লগৰ কোনোবা বন্ধু আছে যে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। আৰু মই এনেকুৱাকৈ আপোনালোকক ভিডিঅ' দি কিনে কষ্ট কৰি যাম। আপোনালোকে যদি ভাল পায় শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক। থেংক ইউ, ধন্যবাদ, জয় হিন্দ।